জম্মু কাশ্মীৰৰ সীমান্তৱৰ্তী বাঘাল গাঁৱত এটা ৰহস্যজনক বেমাৰৰ সৃষ্টি হৈছে যেটো বেমাৰত 17 জনকৈ লোকৰ মৃত্যু হৈছে। নমস্কাৰ, স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইউটিউব আৰু ফেচবুকৰ এই সম্প্ৰচাৰৰ মাজলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল। এটা ৰহস্যজনক বেমাৰ, তাৰ পাছত 17 জন লোকৰ মৃত্যু, তাৰ পাছতে খালি কৰা হৈছে জিলাৰ একাংশ, কণ্টেইনমেণ্ট জন ঘোষণা কৰা হৈছে জম্মু কাশ্মীৰৰ সীমান্তৱৰ্তী বাঘাল জিলাত। আৰু ইয়াক এক ৰাষ্ট্ৰীয় চিন্তা বুলিও ব্যক্ত কৰা হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ত যিসকল স্বাস্থ্য বিশেষজ্ঞ আছে তেওঁলোকেও কৈছে যে এই বিষয়টোক লৈ অলপ চিন্তা কৰাৰ প্ৰয়োজন আছে, কাৰণ শেহতীয়াকৈ গোটেই বিশ্বত নতুন নতুন ভাইৰাছৰ উপস্থিতি দেখা পোৱা গৈছে। কৰোনাৰ পাছতেই এই বিষয়বোৰক লৈ অতি স্পৰ্শকাতৰ ৰূপত চোৱা চিতা কৰা হৈ আছে। মানে সূক্ষ্মৰ পৰা সূক্ষ্ম বা সৰুৰ পৰা সৰু বিষয় এটাকো অলপ গুৰুত্ব সহকাৰে লোৱাটো বৰ দৰকাৰ, বিশেষকৈ এনেধৰণৰ ৰহস্যজনক মৃত্যুৰ ক্ষেত্ৰত, বেমাৰৰ ক্ষেত্ৰত। কাৰণ একো কথাই ক'ব নোৱাৰি, বৰ্তমান বিশ্বত এনেধৰণৰ কিছু নতুন নতুন ভাইৰাছৰ উপস্থিতি ধৰা পৰি আছে। অৱশ্যে ইয়াৰ ক্ষেত্ৰত কোনো ভাইৰাছ এতিয়ালৈকে ধৰা পৰা নাই অথবা বিশেষ কোনো স্পষ্ট কাৰণ উদ্ধাৰ হোৱা নাই, কিন্তু ৰহস্যজনক মৃত্যু কিয় হৈছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ঘটনাটো আৰম্ভ হৈছিল যোৱা বৰ্ষৰ 5 ডিচেম্বৰত। এখন বিয়া আছিল জম্মু কাশ্মীৰৰ সীমান্তৱৰ্তী বাঘাল জিলাত, আৰু সেই বিয়াখনতেই বহু লোক গৈছিল, গাঁৱৰ ওচৰ চুবুৰীয়া গাঁৱৰ পৰাও আহিছিল। কিন্তু সেই বাঘালৰ যিসকল লোক আছিল তেওঁলোকে সেই বিয়া খাই ঘৰা ঘূৰি যোৱাৰ পাছত 7 ডিচেম্বৰৰ পৰা 19 জানুৱাৰীলৈকে এই নিৰ্দিষ্ট সময়খিনিতেই প্ৰায় এমাহতকৈ অধিক সময়তেই এই ঘটনাটো সংঘটিত হৈছে। 3টা পৰিয়ালৰ 17 জনকৈ লোকৰ মৃত্যু হৈছে। কিয় হ'ল মৃত্যু কোনেও গম নাপায়। কোনো ধৰণৰ বিশেষ লক্ষণ তেওঁলোকৰ দেহত পোৱা নগ'ল। অলপ দুৰ্বল হোৱা যেন অনুভৱ কৰিলে, তাৰপাছতেই মৃত্যুমুখত পৰি গ'ল। এই বিষয়টোক লৈ এতিয়ালৈকে যিখিনি প্ৰাথমিক তদন্ত কৰা হৈছে, সেই প্ৰাথমিক তদন্তত কোনো ভাইৰাছৰ উপস্থিতি পোৱা নাই অথবা আন কেতবোৰ কোনো বেমাৰৰ লক্ষণ এতিয়ালৈকে পোৱা নাই। সেয়েহে লগে লগে স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম গঠন কৰি দিয়া হৈছে। SITত কোন কোন আছে? 11 জনীয়া SITত আছে আৰক্ষীৰ লোক, বিশেষ স্বাস্থ্য বিশেষজ্ঞৰ লোক, ফৰেনচিকৰ লোক, কেইবাজনো চিকিৎসক এই 11 জনীয়া SITৰ দলটোত আছে। সেয়েহে আমি আপোনালোকৰ বাবে এই সম্প্ৰচাৰটো আনিছোঁ, কাৰণ এইটো অলপ চিন্তা কৰিবলগীয়া বিষয় হ'ব পাৰে যেন আমাৰ অনুমান হৈছে। SIT গঠন কৰি দিয়া হৈছে। SIT এতিয়া সেই অঞ্চলটোৰ পৰিৱেশ তন্ত্ৰৰ পৰা বিভিন্ন বস্তু সংগ্ৰহ কৰিছে নমুনা হিচাপত, যাতে তাক পৰীক্ষা কৰিব পাৰি। ইতিমধ্যেই ৰাষ্ট্ৰীয় ফৰেনচিক গৱেষণাগাৰলৈ সেইসমূহক প্ৰেৰণ কৰা হৈছে। পানীৰ নমুনা সংগ্ৰহ কৰিছে, লগতে সংগ্ৰহ কৰিছে বিভিন্নজনৰ তেজৰ নমুনা, বিভিন্নজনৰ প্লাজমাৰ নমুনা। সেইবোৰ সংগ্ৰহ কৰি ৰাষ্ট্ৰীয় ফৰেনচিক গৱেষণাগাৰলৈ প্ৰেৰণ কৰা হৈছে। আৰু ইতিমধ্যে ৰাষ্ট্ৰীয় স্বাস্থ্য মন্ত্ৰালয়েও বিষয়টোক গুৰুত্ব সহকাৰে লৈছে। তেওঁলোকে কৈছে আমি সম্পূৰ্ণ সহযোগ কৰিম, কাৰণ এনেধৰণৰ অচিনাকি ৰোগত বা অচিনাকি কিবা কাৰণত মানুহৰ মৃত্যু হ'লে সেইটোক আমি পৰ্যবেক্ষণ কৰাটো দৰকাৰ। মই আৰম্ভণিতে কৈ থৈছোঁ, কাৰণ আজিকালি সেই বিষয়বোৰক অতি সূক্ষ্মভাৱে চোৱা হৈছে শেহতীয়া 2020-21 চনৰ পৰা হোৱা কৰোনা ভাইৰাছৰ ফলত। কাৰণ বহু মানুহৰ মৃত্যু হৈছিল। অলপ যদি কিবা এটা খুঁত থাকি যায়, সেইটোৱে মহামাৰীৰ সৃষ্টি কৰিব পাৰে, তেনেধৰণৰ আশংকা। ইতিমধ্যে সেই অঞ্চলটো যিহেতু কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে, সেই অঞ্চলৰ লোকক বাহিৰলৈ আহিবলৈ বাধা দিয়া হৈছে, বাহিৰৰ মানুহকো তালৈ যোৱাত বাধা দিয়া হৈছে, যাতে এই বেমাৰটো আন লোকৰ শৰীৰলৈ বিয়পি নাযায়। প্ৰাথমিক অনুসন্ধানত সেই বিয়াখনত খাদ্যৰ কিবা দুই এটা হয়তো কিবা খাদ্যৰ কেমিকেল বা খাদ্যৰ ৰাসায়নিক প্ৰক্ৰিয়াৰ ফলত মানুহৰ মৃত্যু হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে। হয়তো সেই খাদ্যত বিষজাতীয় বা কিবা থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে। কিন্তু এটা সন্দেহ হয় যে বিষজাতীয় যদি কিবা আছিল, তেনেহ'লে মৃত্যুটো ইমান পলমকৈ কিয় হ'ল? 7 তাৰিখৰ পৰা 19 জানুৱাৰীলৈ, 7 ডিচেম্বৰৰ পৰা 19 জানুৱাৰী, এটা এমাহতকৈ দীঘল সময়। আৰু সেই সময়খিনিত যিহেতু ঘটনাটো সংঘটিত হৈছে, আৰু খাদ্যত সাধাৰণতে বিষক্ৰিয়া হ'লে সেই বিষক্ৰিয়াই মানুহক লগে লগেই দুৰ্বল কৰে, বমি কৰায়। হয়তো কাৰোবাৰ লগে লগে মৃত্যু হ'ব পাৰে, হয়তো কাৰোবাৰ 2-3 দিনৰ ভিতৰত মৃত্যু হোৱাৰ আশংকা থাকে বা জটিল হোৱাৰ অৱস্থাৰ আশংকা থাকে। কিন্তু এনেধৰণে তিলকৈ এটা নিৰ্দিষ্ট সময়ৰ ব্যৱধানত মৃত্যুমুখত পৰাটোৱে অলপ আশ্চৰ্যচকিত কৰিছে। সেয়েহে খাদ্যৰ বিষক্ৰিয়াৰ বিষয়টো অত্যন্ত সূক্ষ্মভাৱে চোৱা হৈছে। অৱশ্যে খাদ্যৰ নমুনাবোৰ সংগ্ৰহ কৰা হৈছে, সেই বিয়াখনৰ খাদ্যৰ নমুনা বা বিয়াখনৰ পাছত যিবোৰ খাদ্য থাকি গৈছিল তাৰ কিছু নমুনা, আৰু আশে পাশে লোকসকলে যি খায় তাৰ সেই খাদ্যৰ কিছু নমুনা, পানীৰ নমুনা, লগতে তাৰ পৰিৱেশ তন্ত্ৰৰ বিভিন্ন বস্তুবোৰৰ নমুনা সংগ্ৰহ কৰা হৈছে। এই নমুনাবোৰ সংগ্ৰহ কৰা হৈছে বিভিন্নজনৰ, বিশেষকৈ যি 3টা পৰিয়ালৰ 17 জন লোকৰ মৃত্যু হৈছে, পৰিয়ালৰ আন সদস্যৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে, প্লাজমা সংগ্ৰহ কৰা হৈছে তেওঁলোকৰ পৰা। সেইবোৰ ৰাষ্ট্ৰীয় গৱেষণাগাৰলৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে 100 জন লোকক সোধপোছো কৰিছে SITৰ দলটোৱে, আৰু লগতে
এই নমুনাবোৰ যে সংগ্ৰহ কৰিছে আৰু সেই নমুনা চেম্পলৰ পৰিমাণ বহুত বেছি হ'বগৈ চেম্পলৰ পৰিমাণ 12,500 মান হ'ব বুলি অনুমান কৰা হৈছে মানে গোটেই অঞ্চলটোৰ লোকসকলৰে চেম্পল সংগ্ৰহ কৰা হৈছে মানুহৰ চেম্পলৰ বাদেও আন চেম্পলবোৰ যেটো আছে সেই চেম্পলৰ পৰিমাণ 12,500 মান হ'বগৈ কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই মৃত্যু কিয় হ'ল এই 17 জন লোকৰ মৃত্যুৰ কোনো ধৰণৰ বেমাৰ নাছিল তেওঁলোকৰ কোনো ধৰণৰ আন পাৰ্শ্বক্ৰিয়া শৰীৰত দেখাকৈ তেওঁলোকৰ হোৱা নাছিল তেনেহলে মৃত্যু কেনেকৈ হ'ল সেই প্ৰশ্নটো এতিয়াও জমুৰি দি ধৰি আছে সকলোকে আৰু তাৰেই অনুসন্ধান বৰ্তমান এই এছআইটিৰ দলটোৱে কৰি আছে যেটো এছআইটিৰ দলত মই কলো আৰক্ষী লোকো আছে ফৰেনসিক বিশেষজ্ঞৰ লোকো আছে চিকিৎসা বিজ্ঞানৰ লোকো আছে চিকিৎসকো আছে তেওঁলোকে সমূহীয়াভাৱে এই গোটেই তদন্ত প্ৰক্ৰিয়াটো চলাই নি আছে 100 জন লোকক খুদপুজ কৰা হৈছে নমুনাবোৰ সংগ্ৰহ কৰা হৈছে আৰু ৰাষ্ট্ৰীয় যি গৱেষণা সংস্থা আছে বিশেষকৈ বিভিন্ন বেমাৰৰ ক্ষেত্ৰত সেই গৱেষণা সংস্থাবোৰেও ইয়াত সহযোগ কৰিম বুলি উল্লেখ কৰিছে আৰু তেওঁলোকে তন্নকৈ প্ৰতিটো দিশ ভালদৰে চালি জাৰি চাই আছে আৰু শেহতীয়াকৈ সেই অঞ্চলটোক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে এই খবৰত আৰু বিতং তথ্য আহিলে পৰৱৰ্তী সময়ত আমি সম্প্ৰচাৰ কৰিম আপোনালোকে চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট এই মুহূৰ্তত বিদায় লৈছো নমস্কাৰ